অসমবাসীৰ ওচৰত মই সহযোগে প্ৰাৰ্থনা জনাইছোঁ। অসমবাসীয়ে কি বিচাৰ কৰে কৰক, অসমবাসীক দিছোঁ। আৰু এনেকুৱা অপৰাধৰ কাৰণে আমি দুখিত হৈছোঁ। আহিছিল মই যিদিনা দান কৰিছিলোঁ সেইদিনা ৰাইজে যদি লক্ষ্য কৰিছে তেন্তে দেখিব এখন ডাঙৰ গাড়ী লৈ মই কেইবাবাৰো একে ঠাইতে ঘূৰিছিলোঁ। তাত দেখিলোঁ ৰাইজৰ মাজত বহুত চিঞৰ বাখৰ আৰু প্ৰত্যক্ষ কৰিছিলোঁ। মূৰ্তিভাগৰ পৰীক্ষাৰ বাবে চম্মুকৰ সহায় লৈছে। অন্যায় কি যদি মই অৰিজিনেল মূৰ্তিভাগ প্ৰথমে দিলোহেঁতেন তেতিয়া ৰাইজৰ এই ভাগ কৰ্ম। নামঘৰত মূৰ্তিক লৈ চলিছে দুষ্ট চক্ৰৰ লৰা ধেমালি। শিৱসাগৰ ৰুদ্ৰসাগৰৰ আঠাইসাগৰ বৰ নামঘৰৰ সন্মুখত কৃষ্ণৰ মূৰ্তিৰ উদ্ধাৰৰ প্ৰসংগ। সোণৰ নহয় মূৰ্তিভাগ। আজি পৰীক্ষা কৰাৰ পিছত ওলাইছে উৰহি গছৰো। আজি পুৱা পুনৰ ৰাধাকৃষ্ণৰ মূৰ্তি অজ্ঞাত লোকে এখন চিঠিসহ এৰি থৈ গৈছিল নামঘৰ চৌহদত। ৰাধাকৃষ্ণৰ মূৰ্তিটো সোণৰ বুলি লিখা আছিল পত্ৰখনত। নামঘৰৰ সৈতে জড়িতসকলৰ সন্দেহ হোৱাত লগে লগে পৰীক্ষা কৰে মূৰ্তিটো, যাৰ ফলত মূৰ্তিটো যে সোণৰ নহয় সেয়া নিশ্চিত হয়। ইপিনে দুষ্ট চক্ৰই এই ধৰণৰ কাণ্ড তথা লৰা ধেমালি কৰা বুলি ক্ষোভ প্ৰকাশ কৰিছে নামঘৰীয়া ৰাইজে। সোণৰ হওক যিয়ে নহওক নামঘৰত এৰি থৈ যোৱা কৃষ্ণ মূৰ্তিৰ প্ৰতি অসীম শ্ৰদ্ধা থকা বুলি উল্লেখ কৰি নামঘৰতে ৰাখিব বুলি সদৰি কৰিছে ৰাইজে। প্ৰকৃত সত্য নজনাকৈ মঙলবাৰে কৃষ্ণ মূৰ্তিটো সোণৰ বুলি উল্লেখ কৰাত অসমবাসীৰ প্ৰতি ক্ষমা ভিক্ষা নামঘৰীয়া ৰাইজৰ। উল্লেখযোগ্য যে মঙলবাৰে আঠাইসাগৰ নামঘৰৰ সমীপত অজ্ঞাত লোকে এখন চিঠি 4 যোৰ তামোল পাণসহ এৰি থৈ গৈছিল কৃষ্ণ মূৰ্তি। সোণৰ মূৰ্তি বুলি চিঠিত উল্লেখ থকাত সৃষ্টি হৈছিল কৌতূহলৰ। আজিও একেই কাইদৰে ৰাধাকৃষ্ণৰ মূৰ্তি এৰি থৈ যোৱাৰ পিছত কৌতূহলৰ অন্ত পৰিল যদিও কোনে এনে কাৰ্য কৰিছে তাক লৈ সৃষ্টি হৈছে আন এক ৰহস্যৰ। নমস্কাৰ। কালি আপোনালোকৰ জৰিয়তে আমাৰ এই আঠাইসাগৰ বৰনামঘৰৰ পৰা এভাগী মূৰ্তিৰ বিষয় লৈ গোটেই অসমবাসীয়ে জনাকে প্ৰচাৰিত হ'ল। সেই মূৰ্তিভাগ আমি পৰীক্ষা কৰি চালোঁ। মূৰ্তিভাগ সম্পূৰ্ণ সোণৰ নহয় বুলি আমি প্ৰমাণ পালোঁ। আৰু আজি আকৌ এভাগ ৰাধাকৃষ্ণ মূৰ্তি আমি আকৌ পাইছোঁ। তেনেদৰে আগৰ দৰে পাইছোঁ। সেই ভাগো আমি পৰীক্ষা কৰি চালোঁ। সেই ভাগো সোণৰ নহয় বুলি আমি প্ৰমাণ পালোঁ। গতিকে আপোনালোকৰ জৰিয়তে গোটেই অসমবাসীক জনাই দিয়ক যে এইখিনি কৰি আমাক কিয় ইমান কষ্ট দিছে। আমি আজি 2টা ৰাতি টোপনি ক্ষতি কৰি আছোঁ। কষ্ট পাইছোঁ, ৰাইজে বহুত কষ্ট পাইছোঁ। গতিকে এইখিনি কেলে কৰিছে যে এইখিনি কৰি পেলাইনি আমাৰ নামঘৰ ভাগৰ ইমানখিনি বদনামিত কৰিব বিচাৰিছে। সেইখিনি যে কৰিছে তেওঁ যাতে আপোনালোকৰ জৰিয়তে গোটেই অসমবাসীয়ে অভিশাপ দিয়ক, তেওঁ জহন্নামে যাওক। আৰু আমি মূৰ্তি কিভাগ আমি কৃষ্ণ মূৰ্তি পাইছোঁ, ৰাধাকৃষ্ণ মূৰ্তি পাইছোঁ। আমি কাগজ এখিলাত ফটো এখন কৃষ্ণ মূৰ্তি হ'লেও ধূপ চাকি জ্বলাওঁ। গতিকে তেওঁলোকক আমি সন্মানেৰে ৰাখি থৈছোঁ, তেওঁলোক থাকিব। কিন্তু যিজন লোকে হওক, কোনোবা হেৰিয়ে হওক, যিয়ে হওক, যি আমাক এইখিনি কৰাইছে, আজি 88 চনতে এই নামঘৰ প্ৰতিষ্ঠা কৰা আজি পৰ্যন্ত এনেকৈ মিডিয়াৰ লগত আমি কথা পতা নাই। যি এইখিনি কৰালে তেওঁলোক জহন্নামে যাওক আমি কৈছোঁ। আৰু গোটেই অসমবাসীয়ে কওক এনেকুৱা কিয় কৰিছে, আমাৰ হিন্দু ধৰ্মত কিয় এনেকুৱা কৰিছে, বদনাম সানিছে। এই বদনামৰ পৰা আমাক হাত সাৰিবলৈ আপোনালোক অসমবাসীয়েও ইয়াক বিচাৰ কৰি পেলানি দিয়ক ভগৱন্তৰ চৰণত। মই বেছি নকওঁ, মই বহুত আৱেগিক হৈ আছোঁ। গতিকে আপোনালোকৰ চৰণত মই ভৰিত ধৰি মাতিছোঁ। আজি ৰাধাকৃষ্ণ ভাগত যিখন চিঠি লিখিছে সেইখন চিঠিত লিখিছে যে কালি ভাগ প্ৰকৃততে ডুপ্লিকেট আছিলে, আজি ভাগহে পিয়ৰ অৰিজিনেল হয় এইটো লিখা আছে। কিন্তু আমি পৰীক্ষা কৰি চালোঁ 2 ভাগে ডুপ্লিকেট। গতিকে অসমবাসীৰ ওচৰত মই সহযোগে প্ৰাৰ্থনা জনাইছোঁ। অসমবাসীয়ে কি বিচাৰ কৰে কৰক, অসমবাসীক দিছোঁ। আৰু এনেকুৱা অপৰাধৰ কাৰণে আমি দুখিত হৈছোঁ। শিৱসাগৰৰ পৰা ফৰিদ আলীৰ ৰিপৰ্ট, নিউজ এইট আছাম। আপুনিও ভুগিছে
ভুগিছে নেকি গেছৰ সমস্যাত গেছ আৰু লিভাৰ ৰিলেটেড সকলো সমস্যাৰ একমাত্ৰ সমাধান গেষ্ট্ৰচিটি বডজম এচিডিটি ফেটি লিভাৰ পাইলছকে আদি কৰি ভিন্ন গেছৰ সমস্যাৰ সমাধানৰ বাবে কেৱল আপোনাৰ কাষত গেষ্ট্ৰচিটি ভিজিট কৰক গেষ্ট্ৰচিটি গুৱাহাটী হাতীগাঁও চাৰিআলি যোগাযোগ নম্বৰ 7577999909